কিছুদিন আগতে ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছিলে যে ডক্টৰৰ ল'ৰা ডক্টৰ হয়, ইঞ্জিনিয়াৰৰ ল'ৰা ইঞ্জিনিয়াৰ হয়। গতিকে চামগুৰিৰ মানুহে সেইটোকেই ভাবিলে যে গব্বৰ সিঙৰ ল'ৰাটো গব্বৰ সিঙেই হ'ব। যি উন্নয়নৰ ধাৰা সেইটো অকল যে হিন্দু এলেকাত বিয়পি পৰিছে তেনেকুৱা নহয়। আমাৰ মাইনৰিটি সমাজতো আমাৰ মানুহে বিভিন্ন প্ৰকাৰে আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিয়ে বুজি পাইছিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ লগত আছে। চামগুৰিৰ লগতে অসমৰ মুছলমানেও আজি বুজি পোৱা হৈছে যে মুছলমান সম্প্ৰদায়ৰ মানুহ আমাৰ মিয়া মুছলমানসকলৰ যদি আৰ্থসামাজিক উন্নয়নৰ প্ৰয়োজন হয় তেতিয়াহ'লে আমি বিজেপিৰ পক্ষত থাকিব লাগিব। কিয়নো কেশৱ মহন্ত ডাঙৰীয়া ধৰক 8 বছৰৰ মন্ত্ৰী, সেই 8 বছৰৰ মন্ত্ৰীজনে নিজৰ সমষ্টিখনত যিমান ডেভেলপমেণ্ট কৰিছে 15 বছৰৰ মন্ত্ৰীজনে তাৰ 10 ভাগৰ 1 ভাগো কৰা নাই। গতিকে চামগুৰিৰ উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী দীপলোৰঞ্জন শৰ্মাই বিপুল ভোটত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনক পৰাস্ত কৰাৰ লগে লগে এটা বিশেষ নাম চৰ্চালৈ আহিছে আৰু সেই নামটো হৈছে মুজিবুৰ ৰহমান। আৰু বিশেষকৈ সংখ্যালঘু লোকে বিজেপিক ভোট প্ৰদান নকৰে যিটো অভিযোগ আছিল, এই অভিযোগটোক এবাৰ মিছা প্ৰমাণিত কৰিলে বিজেপি দলে। আৰু বিজেপি দলৰ এগৰাকী নেতা যি এসময়ত ৰকিবুল হুছেইনৰ সুহাতস্বৰূপ আছিল, কিন্তু এতিয়া শেহতীয়াকৈ তেখেত বিজেপিৰ এজন নেতা। গব্বৰ সিংটো জিতু গোস্বামী ডাঙৰীয়াই কোৱা নাছিলে, এইটো তানজিল হুছেইনৰ পিতৃ আমাৰ ইয়াৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছিলে তেওঁ হেনো গব্বৰ সিং। এতিয়া চামগুৰিৰ মানুহে সেই কথাটোত আচৰিত পাইছিলে যে গব্বৰ সিং হৈছে এটা ডকাইত। গতিকে তেওঁ যেতিয়া নিজেই গব্বৰ সিং বুলি নিজৰ পৰিচয়টো দিলে তেতিয়া চামগুৰিৰ মানুহে ভাবিলে যে আমি ডকাইতৰ ল'ৰাক ভোট দিম নেকি। কিছুদিন আগতে ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছিলে যে ডক্টৰৰ ল'ৰা ডক্টৰ হয়, ইঞ্জিনিয়াৰৰ ল'ৰা ইঞ্জিনিয়াৰ হয়। গতিকে চামগুৰিৰ মানুহে সেইটোকেই ভাবিলে যে গব্বৰ সিঙৰ ল'ৰাটো গব্বৰ সিঙেই হ'ব। গতিকে গব্বৰ সিঙক চামগুৰিৰ মানুহে প্ৰত্যাখ্যান কৰিছে। চামগুৰিৰ মানুহে পৰিৱৰ্তন বিচাৰিছিলে আৰু সেই পৰিৱৰ্তনৰ বিকল্প হিচাপে আমি চামগুৰি সমষ্টিৰ মুছলমান সম্প্ৰদায়ৰ মানুহে আমি ভাৰতীয় জনতা পাৰ্টিক আমি বাছি লৈছিলোঁ। কিয়নো চামগুৰিত যিজন আমাৰ প্ৰাৰ্থী আছিলে দীপলোৰঞ্জন শৰ্মাই তেওঁ ডেভেলপমেণ্টৰ কথা কৈছিলে, যে শিক্ষাৰ কথা কৈছিলে, তেওঁ আমাৰ স্বাস্থ্যৰ কথা কৈছিলে, তেওঁ আমাৰ সমাজৰ আৰ্থসামাজিক উন্নয়নৰ কথা কৈছিলে। আমি উন্নয়নৰ সপক্ষে গৈছিলোঁ। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই আপোনাৰ টিভি লৈ পেলাই কমিউনিয়েল মন্তব্য আমাৰ মাজত প্ৰচাৰ কৰিছিলে। তেওঁ এনেধৰণৰ কমিউনিয়েল কিছুমান ধৰ্মীয় আৱেগ অনুভূতি জড়িত হৈ থকা কথা আমাৰ সমাজত প্ৰচাৰ কৰিছিলে। আৰু তেতিয়া চামগুৰি সমষ্টিৰ আমাৰ শিক্ষিত যুৱকসকলে আমি সকলোৱে ভাবিছিলোঁ যে এতিয়া আমি আৰু সেই পুৰণি জামানালৈ ঘূৰি নাযাওঁ, যে ধৰ্মীয় আৱেগ অনুভূতিৰ ওপৰত আমি ভোট নিদিওঁ। এই বস্তুটো আমি আমাৰ সমাজত প্ৰচাৰ কৰিছিলোঁ যে আমি এতিয়া উন্নয়নৰ লগত থাকিব লাগিব। যদি আমাৰ উন্নয়ন লাগে তেতিয়াহ'লে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সমৰ্থন কৰিব লাগিব, যিজনে অসমৰ উন্নয়নৰ কাৰণে দিন ৰাতি একাকাৰ কৰি আজি কেইবাটাও বছৰ 8টা বছৰে তেওঁ বহুত যৎপৰোনাস্তি তেওঁ চেষ্টা কৰি আছে। তেখেতৰ যি উন্নয়নৰ ধাৰা সেইটো অকল যে হিন্দু এলেকাত বিয়পি পৰিছে তেনেকুৱা নহয়। আমাৰ মাইনৰিটি সমাজতো আমাৰ মানুহে বিভিন্ন প্ৰকাৰে আমাৰ মানুহ উপকৃত হৈছে। আপুনি অৰুণোদয়ৰ পৰা কওক, ৰেচন কাৰ্ড কয়, PMI ঘৰৰ কথাই কওক, আপোনাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কথাই কওক, আমি ইয়াতে কোনো ভেদাভেদ বিজেপিৰ পৰা আমি পোৱা নাই। সেইকাৰণে আমাৰ এই নিৰ্বাচনত আমাৰ প্ৰচাৰ কৰিবলৈ সুবিধা হৈছে আমাৰ মানুহৰ মাজত। আমি মানুহক পঠিয়াই নিয়াবলৈ চেষ্টা কৰিছিলোঁ। আৰু আমি যে মানুহৰ মাজত সোমাই গৈছিলোঁ, আমাৰ মেইন কাৰিকৰজনেই আছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেখেতে আমাক যিধৰণে উৎসাহিত কৰিছিলে, তেখেতে বিভিন্ন সভা সমিতিত আমাৰ লগত ধৰক ভিডিঅ' কনফাৰেন্সিং যোগে আমাৰ মানুহক তেখেতে বিভিন্ন ধৰণৰ কথা কৈ পেলাই আমাৰ মানুহক উৎসাহিত কৰিছিলে। আৰু মানুহখিনিয়ে আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিয়ে বুজি পাইছিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ লগত আছে। গতিকে আমি যদি তেখেতৰ লগত থাকোঁ আমাৰ সমাজখন আমাৰ সমষ্টিখন আগবাঢ়ি যাব। গতিকে আমি উন্নয়নৰ স্বাৰ্থত এইবাৰ বিজেপিৰ পক্ষত আছোঁ। আৰু অসমৰ চামগুৰিৰ লগতে অসমৰ মুছলমানেও আজি বুজি পোৱা হৈছে যে মুছলমান সম্প্ৰদায়ৰ মানুহ
আমাৰ মিয়া মুছলমানসকলৰ যদি আৰ্থসামাজিক উন্নয়নৰ প্ৰয়োজন হয় তেতিয়াহ'লে আমি বিজেপিৰ পক্ষত থাকিব লাগিব, বিজেপিৰ লগত থাকিব লাগিব। যিহেতু বিজেপি চৰকাৰ কেন্দ্ৰতো আছে, ৰাজ্যতো আছে, আমি সদায় চৰকাৰৰ লগত থাকিলেহে আমাৰ সমাজখন আগবাঢ়ি যাব। ৰকিবুল হুছেইনৰ পিতৃ মৰহুম নুৰুল হুছেইন ডাঙৰীয়া আমাৰ ইয়াৰ MLA আছিলে, তেওঁ মন্ত্ৰীও আছিলে। ৰকিবুল হুছেইন ডাঙৰীয়াক 25 বছৰৰ কাৰণে চামগুৰিৰ মানুহে প্ৰতিনিধি পাতিছিলে। তেওঁ 15 বছৰ আমাৰ ইয়াৰ পৰা মন্ত্ৰীও হৈছিলে। গতিকে তেওঁ মন্ত্ৰী থাকোঁতে আমাৰ সমাজত কিমানখিনি ডেভেলপমেণ্ট কৰিছে, আজি চামগুৰিৰ মানুহে অন্য সমষ্টিৰ লগত এইটো তুলনা কৰি চাইছে যে তেখেত 15 বছৰ মন্ত্ৰী থাকোঁতে সমষ্টিৰ যিমান উন্নয়ন হ'ব লাগিছিলে সেইখিনি হোৱা নাই। কিয়নো কেশৱ মহন্ত ডাঙৰীয়া ধৰক 8 বছৰৰ মন্ত্ৰী, সেই 8 বছৰৰ মন্ত্ৰীজনে নিজৰ সমষ্টিখনত যিমান ডেভেলপমেণ্ট কৰিছে 15 বছৰৰ মন্ত্ৰীজনে তাৰ 10 ভাগৰ 1 ভাগো কৰা নাই। গতিকে সেইখিনি আজি আমাৰ সমাজত শিক্ষিত মানুহ বাঢ়িছে, মানুহবিলাক শিক্ষিত হৈছে, নৱপ্ৰজন্মৰ মানুহবিলাক এতিয়া সচেতন হৈছে, তেওঁলোক ওলাই আহিছে। চামগুৰি সমষ্টিৰ লগত আমাৰ বহৰমপুৰ সমষ্টি, আমাৰ কলিয়াবৰ সমষ্টিৰ লগত তুলনা কৰি মানুহে চাইছে যে ৰকিবুল হুছেইনে তেওঁ মানে এইটো চামগুৰি সমষ্টিটোক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব বিচাৰিছে। তেওঁ আদি অনন্ত কাললৈকে যাতে তেখেতৰ পৰিয়ালৰ পৰা ইয়াত প্ৰতিনিধি হয়, সেই চিন্তা চৰ্চাৰে তেওঁ সমষ্টিটোৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে তেওঁ কোনো ধৰণৰ চিন্তা কৰা নাই। আজি চাওক, আমাৰ সমষ্টিত এটা ভাল চিকিৎসালয় নাই, এটা ভাল ইনষ্টিটিউট নাই, এডুকেশ্যনৰ এটা ভাল কোচিং চেণ্টাৰ নাই। কিন্তু আমাৰ ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াই কৈছে যে 4টা জিলা পৰিষদত 4টা তেওঁ কম্পিটিটিভ এক্সামিনেশ্যন মানে কোচিং চেণ্টাৰ তেওঁ খুলি দিব, যিটো আমাৰ নৱপ্ৰজন্মৰ ভোটাৰসকলে যিটো কথাৰ ওপৰত আকৰ্ষিত হৈছে। আৰু আপুনি চাওক, নৱপ্ৰজন্মৰ যিমান যুৱ ভোটাৰ আছে চবেই ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ পক্ষত এইবাৰ থিয় দিছিলে। আৰু সেই হিচাপে আমিও ভাবিছিলোঁ যে এইবাৰ আমি এটা ভাল ফলাফল চামগুৰি সমষ্টিৰ পৰা পাম। কিন্তু আমাৰ পেনেলিষ্টসকলে বিভিন্নজনে সন্দেহ কৰিছিলে যে চামগুৰিৰ মুছলমান মানুহে ইমান সংখ্যক ভোট দিব জানো। কিন্তু আমি কৈছিলোঁ যে এনেকুৱা এটা ৰিজাল্টটো ওলাই যাব পাৰে যিটো গোটেই ভাৰতবৰ্ষকে আচৰিত কৰিব। কিন্তু আমি ভবামতে যদিও হৈছে, যদিও আমি আমাৰ এক্সপেক্টেশ্যনটো আৰু অলপ আছিলে যে আমি যে ধৰক মোৰ আণ্ডাৰত যিটো শিঙিমাৰী জিলা পৰিষদ আছিলে আৰু ভুৰবন্ধা পঞ্চায়ত আছিলে, আপোনালোকে জানি আচৰিত হ'ব য'ত সংখ্যালঘু বহুতি প্ৰধান অঞ্চল, মাত্ৰ আমি 21 ভোটত আমি পিছ পৰি আছোঁ, মাত্ৰ 21টা ভোটত। 7টা পঞ্চায়তত আমি 21টা ভোটত পিছ পৰি আছোঁ, য'ত বিগত সময়ত ৰকিবুল হুছেইনে 30-32 হাজাৰ ভোটলৈকে লিড লয়। এইবাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই ইলেকশ্যন খেলিছে, তানজিল হুছেইন নহয়। তানজিল হুছেইন নামতহে আছিলে, ইয়াৰ কেণ্ডিডেট আচলতে ৰাইজে ভাবিছে ৰকিবুল হুছেইনে খেলি আছে। তেওঁ মাত্ৰ 21টা ভোটতহে তেওঁ ইয়াত লিড লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যুৎসাহী হৈ পৰিছে কালিৰ পিছত যে সংখ্যালঘু অধ্যুষিত এলেকাত অনাগত যি 26ৰ বিধানসভা নিৰ্বাচন, তাত 5টা সমষ্টিৰ নাম উল্লেখ কৰিছে। তাৰ ভিতৰত চামগুৰি, ৰূপহীকে আদি কৰি কেইবাটাও সমষ্টিৰ নাম কৈছে। মুখ্যমন্ত্ৰী কালি যি উৎসাহিত হৈছে চামগুৰি ফলাফলৰ ক্ষেত্ৰত, গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীও ৰাজহুৱা সভাত কৈছিল যে চামগুৰিৰ যি সংখ্যালঘু এলেকা আছে, কাৱৈমাৰী বা শিঙিমাৰী এনেকুৱা জেগাত গৈ তেওঁ বিজয় উৎসৱ পালন কৰিব। প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি তেওঁ এতিয়ালৈকে আমাক নিৰ্দিষ্ট ডেটটো দিয়া নাই। আজিকালিৰ ভিতৰতে তেওঁ আমাক নিৰ্দিষ্ট ডেট দিব। আমাৰ প্ৰস্তুতি চলি আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেত আমাৰ নেতা, তেখেত অসমৰ নেতা, তেখেতক লৈ আমি বিজয় উৎসৱ পালন কৰিম। লগতে তেখেতে যে কৈছে চামগুৰি, ৰূপহী, ঢিং আদি সমষ্টিৰ কথা যে কৈছে, তেখেতৰ মান সন্মান ৰক্ষা কৰিম। তেখেতক আমি এইবাৰতো ন্যায় দিলোঁ। তেখেতৰ ওপৰত আক্ৰমণ কৰিছিলে ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনীয়ে, তাৰ উপযুক্ত প্ৰত্যুত্তৰ আমি বেলটৰ জৰিয়তে এবাৰ দিলোঁ। আগন্তুক দিনত আমাৰ নেতাই যিটো কথা কৈছে যে তেওঁ যিখিনি সমষ্টিৰ কথা কৈছে, আমি এইবাৰ চেষ্টা কৰিম। আমি যিমান কষ্ট কৰিছোঁ ইয়াতকৈ আৰু বহুত বেছি কষ্ট কৰিম। মোৰ লগতে সংখ্যালঘু এলেকাৰ আমাৰ যিসকল নৱপ্ৰজন্মৰ শিক্ষিত ভোটাৰ আছে সকলোৱে ওলাই আহিব, যোগাযোগ হৈ আছে, ছবি ওলাই আহিব। আমি আশা কৰিছোঁ আমাৰ নেতাই যিটো কৈছে যে তেওঁ এই সমষ্টিখিনিক এবাৰ টাৰ্গেট কৰি ইলেকশ্যন খেলিব, আগন্তুক দিনত আপোনালোকে চাব, চামগুৰিৰ লগতে সেই সমষ্টিখিনিতো আমি এবাৰ জিকিম।